নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'ৰ টপিকটো হ'ল যে কেনেকৈ অতি কম সময়ৰ ভিতৰতে ইংৰাজী ৰিডিংটো ভালকৈ স্পষ্টকৈ উচ্চাৰণ কৰি পঢ়িব পাৰি। যদি তোমালোকেও ইংৰাজী ৰিডিংটো অতি কম সময়ৰ ভিতৰতে শিকিব খোজা তেনেহ'লে আজিৰ ভিডিঅ'টি সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই লোৱা। আৰু যদি মোৰ চেনেলত নতুন আহিছা তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টি ভাল লাগিলে লাইক কৰি দিবা। ইংৰাজী ৰিডিংটো শিকিবলৈ হ'লে প্ৰথমতে তোমালোকৰ ইংৰাজীত থকা লেটাৰকেইটাৰ জানিব লাগিব বা শিকিব লাগিব। তাৰপিছতে তোমালোকে ইংৰাজী ৰিডিংটো পঢ়িব পাৰিবা বা লিখিব পাৰিবা। আজিৰ ভিডিঅ'ত আমি শিকিম যে স্বৰবৰ্ণযুক্ত ব্যঞ্জনবৰ্ণৰ ইংৰাজী প্ৰতিৰূপ। ইয়াত স্বৰবৰ্ণযুক্ত ব্যঞ্জনবৰ্ণৰ ইংৰাজী প্ৰতিৰূপ মানে যিকোনো স্বৰবৰ্ণযুক্ত ব্যঞ্জনবৰ্ণ এটা লিখিবলৈ ইংৰাজী কেনেধৰণৰ লেটাৰ ব্যৱহাৰ কৰা হয় বা কি লেটাৰ ব্যৱহাৰ কৰা হয় আমি আজি শিকিম। চোৱা, তোমালোকে স্বৰবৰ্ণ কেইটা ওপৰত লিখা আছে, তাৰপিছত চোৱা ব্যঞ্জনবৰ্ণকেইটা আৰু ইয়াৰ লগতে স্বৰবৰ্ণযুক্ত। ইয়াত ইংৰাজী কেনেকুৱা ধৰণৰ লেটাৰ ব্যৱহাৰ কৰা হৈছে তোমালোকে ভালকৈ চাবা আৰু পাৰিলে তোমালোকে বহীত লিখি ল'বা। চোৱা, ব্যঞ্জনবৰ্ণ ক। ক লিখিবলৈ যদি তোমালোকক কয় যে ক লিখা, ইয়াত ইংৰাজী কেনেধৰণৰ আখৰ ব্যৱহাৰ কৰা হ'ব, লেটাৰ ব্যৱহাৰ কৰা হ'ব। চোৱা, ক লিখিবলৈ কে এ ব্যৱহাৰ কৰা হয়। তাৰপিছত চোৱা, কা লিখিবলৈ কে এ ব্যৱহাৰ কৰে। তাৰপিছত চোৱা, কি লিখিবলৈ কে আই ব্যৱহাৰ কৰা হয়। তাৰপিছত কি লিখিবলৈ কে ডাবল ই ব্যৱহাৰ কৰা হয়। কু লিখিবলৈ কে ইউ ব্যৱহাৰ কৰা হয়। কু লিখিবলৈ কে ডাবল ও ব্যৱহাৰ কৰা হয়। কি লিখিবলৈ কে আৰ আই ব্যৱহাৰ কৰা হয়। তাৰপিছত চোৱা, কে লিখিবলৈ কে ই ব্যৱহাৰ কৰা হয়। কৈ লিখিবলৈ কে এ আই ব্যৱহাৰ কৰা হয়। তাৰপিছত চোৱা, কু লিখিবলৈ কে অ ব্যৱহাৰ কৰা হয়। কু লিখিবলৈ কে এ ইউ ব্যৱহাৰ কৰা হয়। তাৰপিছত চোৱা, ঠিক তেনেকৈ খ লিখিবলৈ কে এইচ এ ব্যৱহাৰ কৰা হয়। খা লিখিবলৈ কে এইচ এ ব্যৱহাৰ কৰা হয়। খি লিখিবলৈ কে এইচ আই ব্যৱহাৰ কৰা হয়। খি লিখিবলৈ কে এইচ ডাবল ই ব্যৱহাৰ কৰা হয়। খু লিখিবলৈ কে এইচ ইউ ব্যৱহাৰ কৰা হয়। খু লিখিবলৈ কে এইচ ডাবল ও ব্যৱহাৰ কৰা হয়। খি লিখিবলৈ কে এইচ আৰ আই ব্যৱহাৰ কৰা হয়। খে লিখিবলৈ কে এইচ ই ব্যৱহাৰ কৰা হয়। খৈ লিখিবলৈ কে এইচ এ আই ব্যৱহাৰ কৰা হয়। খু লিখিবলৈ কে এইচ অ ব্যৱহাৰ কৰা হয়। খৌ লিখিবলৈ কে এইচ এ ইউ ব্যৱহাৰ কৰা হয়। এতিয়ালৈকে যদি তোমালোকে ভিডিঅ'টি চাই আছা তেনেহ'লে ভিডিঅ'টি এটা লাইক কৰি দিবা। তাৰপিছত চোৱা, গ লিখিবলৈ জি এ ব্যৱহাৰ কৰা হয়। গা লিখিবলৈ জি এ ব্যৱহাৰ কৰা হয়। গি লিখিবলৈ জি আই ব্যৱহাৰ কৰা হয়। ঘি লিখিবলৈ জি ডাবল ই ব্যৱহাৰ কৰা হয়। ঘু লিখিবলৈ জি ইউ ব্যৱহাৰ কৰা হয়। ঘু লিখিবলৈ জি ডাবল ও ব্যৱহাৰ কৰা হয়। ঘি লিখিবলৈ জি আৰ আই ব্যৱহাৰ কৰা হয়। গে লিখিবলৈ যে জি ই ব্যৱহাৰ কৰা হয়। গৈ লিখিবলৈ জি এ আই ব্যৱহাৰ কৰা হয়। গু লিখিবলৈ জি অ ব্যৱহাৰ কৰা হয়। ঘু লিখিবলৈ জি এ ইউ ব্যৱহাৰ কৰা হয়। তাৰপিছত চোৱা, ঘ লিখিবলৈ ইংৰাজীত কেনেধৰণৰ লেটাৰ ব্যৱহাৰ কৰা হয়। চোৱা, ঘ লিখিবলৈ ইংৰাজীত লেটাৰ ব্যৱহাৰ কৰিবা জি এইচ এ। তাৰপিছত চোৱা, গা লিখিবলৈ জি এইচ এ। ঘি লিখিবলৈ জি এইচ আই। ঘি লিখিবলৈ জি এইচ ডাবল ই। ঘু লিখিবলৈ জি এইচ ইউ। ঘু লিখিবলৈ জি এইচ ডাবল অ'। ঘি লিখিবলৈ জি এইচ আৰ আই। ঘে লিখিবলৈ জি এইচ ই। গৈ লিখিবলৈ জি এইচ এ আই। তাৰপিছত চোৱা, ঘু লিখিবলৈ জি এইচ অ'। তাৰপিছত চোৱা, ঘৌ লিখিবলৈ জি এইচ এ ইউ।